নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে সম্ভাষণ জনাইছো মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰীয়ে আপোনালোকক পুনৰ সম্ভাষণ জনাই এটা নতুন ভিডিঅ'লৈ আদৰণি জনাইছো আমি আজি আলোচনা কৰিবলৈ লৈছো এনেকুৱা এটা বিষয় যিটো বিষয় ৰাখি সম্বন্ধীয় বা বিষ ৰাখিৰ জাতক জাতিকাসকল তেওঁলোকৰ স্বভাৱ চৰিত্ৰ তেওঁলোকে কি ভাল পায় তেওঁলোকে কি বেয়া পায় তেওঁলোকে কি কৰিব বিচাৰে বা তেওঁলোকৰ মনস্তাত্ত্বিক দিশটো কেনেকুৱা হ'ব বা তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব বা তেওঁলোকে কি কৰ্মৰ লগত জড়িত হৈ থাকিব বা কি কৰ্মত তেওঁলোকৰ আত্মসন্তুষ্টি থাকিব এই ধৰণৰ বিষয়খিনি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদি মনোগ্ৰাহী হয় ভাল পায় তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু যদি আপুনি মোৰ চেনেলটোৰ কাৰণে নৱাগত তেতিয়াহলে চেনেলটি সাবস্ক্ৰাইব কৰিব আমি আহিছো এতিয়া মূল বিষয়লৈ আমি সকলোৱে জানো আমাৰ ৰাখি 12টা মেঘ বিষ মিথুন কৰ্কট সিংহ কন্যা তুলা বৃশ্চিক ধনু মকৰ কুম্ভ মীন আৰু এই প্ৰত্যেকটো ৰাশিৰ নিজা নিজা অধিপতি গ্ৰহ আছে আৰু প্ৰত্যেকটো ৰাশিৰ জাতক জাতিকাসকলৰ কেৰেক্টাৰ বা তেওঁলোকৰ ৰুচি অভিৰুচি বেলেগ বেলেগ হয় আজি আমি বিষ ৰাশিৰ কথাখিনি কবৰ কাৰণে প্ৰয়াস কৰিছো বিষ ৰাশি হৈছে ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি আৰু এই বিষ ৰাশি কৃতিকা নক্ষত্ৰৰ শেষ 3 পাত ৰোহিণী নক্ষত্ৰৰ 4 পাত আৰু মৃগশিৰা নক্ষত্ৰৰ 2 পাত লৈ বিষ ৰাশি গঠিত হৈছে বিষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ এই ৰাশি স্ত্ৰী ৰাশি বুলি কোৱা হয় বা তাৰ লগতে স্থিৰ ৰাশি বুলিও কোৱা হয় বা এই বিষ ৰাশিক পৃথিৱী ৰাশি সৌম ৰাশি আৰু পৃষ্ঠ ৰাশি বুলি কোৱা হয় বিষ ৰাশিৰ জাতক জাতিকাসকলৰ আদ্যক্ষৰ এনেধৰণৰ হ্ৰস্ব ই হ্ৰস্ব উ ব ও বধহস্ৰ ইকাৰ বি বধহস্ৰ উকাৰ বু বট একাৰ বে আৰু বট ওকাৰ বু বৃষ ৰাশিৰ মিত্ৰ গ্ৰহ হৈছে বুধ আৰু শনি আৰু সমগ্ৰহ হৈছে মংগল আৰু বৃহস্পতি আৰু বৃষ ৰাশিৰ শত্ৰু গ্ৰহ হ'ল ৰবি আৰু চন্দ্ৰ এই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নিৰ্দিষ্ট বৈশিষ্ট্যৰ মাজেৰে তেওঁলোকে জীৱন যাপন কৰে আৰু এই বৈশিষ্ট্যবিলাক আন ৰাশিৰ যেনেকুৱা বৈশিষ্ট্য ঠিক তেনেদৰে বিষ ৰাশিৰো কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যৰ মাজেৰে আগবাঢ়ে সাধাৰণতে বিষ ৰাশিৰ জাতক জাতিকাসকল প্ৰচুৰ স্মৃতি শক্তিৰ অধিকাৰী হয় তেওঁলোকে মনত ৰাখিব পৰা শক্তি বা মেমৰি পাৱাৰ এটেনশ্যন পাৱাৰ ইত্যাদিবিলাক তেওঁলোকৰ যথেষ্ট প্ৰখৰ হয় আৰু এই ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে বুদ্ধিমান হয় চতুৰ হয় তেওঁলোকৰ স্মৃতি শক্তি প্ৰখৰ হয় এটেনশ্যন পাৱাৰ যথেষ্ট শক্তিশালী হয় তেওঁলোক পৰিশ্ৰমী হয় যথেষ্ট কষ্ট কৰিব পৰা যথেষ্ট পৰিশ্ৰমী যথেষ্ট সহ্যগুণী এই ধৰণৰ কেৰেক্টাৰ তেওঁলোকে লগত লৈ জন্মে আৰু তেওঁলোক ধীৰ স্থিৰ হয় সুস্থিৰ সিদ্ধান্ত ল'বৰ কাৰণে তেওঁলোকে সাহস কৰে হুৰমুৰ সিদ্ধান্ত তেওঁলোকে ল'ব বা নলয় তেওঁলোক সদালাপী হয় সৎ আলোচনা সৎ সংগ সৎ কথা সৎ কৰ্মৰ লগত জড়িত হৈ থাকে বিষ ৰাশিৰ জাতক জাতিকাসকল আৰু তেওঁলোক উৎসাহী সকলো কামতে তেওঁলোকৰ উৎসাহপ্ৰৱণ হয় তেওঁলোক গীত নৃত্য বা সাংস্কৃতিক বিষয় ইত্যাদিবিলাকত তেওঁলোক খুবেই উৎসাহী হয়
নৃত্য বা সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ থাকি ভাল পায় বিষ ৰাশিৰ জাতক জাতিকাসকল। তেওঁলোক সহনশীল হয়, সহ্য কৰিব পৰা গুণ তেওঁলোকৰ আছে। তেওঁলোকে বিভিন্ন পৰ্যায়ত তেওঁলোকে কাম কৰিব পাৰে, সামাজিক দিশত তেওঁলোক আগৰণুৱা হয় আৰু এই সামাজিক দিশত কাম কৰিবলৈ যাওঁতে যথেষ্ট সহনশীলতাৰ পৰিচয় তেওঁলোকে প্ৰদান কৰে আৰু তেওঁলোক স্বাৱলম্বী হয়। আনৰ ওপৰত আশা কৰি জীৱন নিৰ্বাহ কৰাৰ মানসিকতা তেওঁলোকৰ নাথাকে। তেওঁলোকে নিজেই কিবা কৰি নিজৰ ওপৰত স্বাৱলম্বী হোৱাৰ যিটো মানসিকতা, এই মানসিকতা হ'ল বিষ ৰাশিৰ জাতক জাতিকাসকলৰ অন্যতম বৈশিষ্ট্য। আৰু বিষ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ আধ্যাত্মিক শক্তি সম্পন্ন। তেওঁলোকে ঐশ্বৰিক কথাবিলাক ভাল পায়। ঈশ্বৰ চেতনা, ঈশ্বৰ চিন্তা, আধ্যাত্মিক দিশৰ বিষয়, দয়া, মমতা, এই ধৰণৰ বিষয়বিলাক তেওঁলোকে লগত লৈ বিষ ৰাশিৰ জাতক জাতিকাসকলে আগবাঢ়ে। তেওঁলোক জ্ঞানী হয়, জ্ঞানৰ ভাণ্ডাৰ বুলি কোৱা হয় বিষ ৰাশিৰ জাতক জাতিকাসকলক। আৰু তেওঁলোক ভোগী হয়, ভোগ কৰিবৰ কাৰণে তেওঁলোকৰ মানসিকতা থাকে। উৎকৃষ্ট ভোজন, উৎকৃষ্ট সাজ পোছাক, উৎকৃষ্ট পৰিৱেশ, উৎকৃষ্ট ঘৰ দুৱাৰ নিৰ্মাণ, এই ধৰণৰ তেওঁলোকৰ মানসিকতা থাকে। তেওঁলোক ৰক্ষণশীল আৰু বিলাসী হয়। তেওঁলোক ৰক্ষণশীল, ঐতিহ্যিক বা পুৰণা পৰম্পৰাবোৰ ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে আৰু তেওঁলোক বিলাসী হয়। বিলাসটো তেওঁলোকৰ হাড়ে হিমজে লাগি থাকে আৰু ইন্দ্ৰিয়সেৱী হয়। এইখিনিতে এটা কথা কওঁ যে যদি জন্মৰ সময়ত শুক্ৰ অৰ্থাৎ বিষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আমি আগতে উল্লেখ কৰিছোঁ, আৰু এই শুক্ৰ যদি শুভ ভাৱত থাকে তেতিয়া বিষ ৰাশিৰ জাতক জাতিকাসকল অভিনেতা হোৱাৰ সুবিধা থাকে। তেওঁলোক সুন্দৰ অভিনয়ৰ মাজেদি নিজৰ প্ৰতিভা বিকাশৰ সুবিধা পাব। তেওঁলোকে গীত, নৃত্য বা বাদ্যযন্ত্ৰী হিচাপে তেওঁলোকৰ আত্মপ্ৰকাশ ঘটে। নৃত্যশিল্পী হিচাপে তেওঁলোকে আত্মপ্ৰকাশ কৰে বা গীতিকাৰ হিচাপে বা গায়ক হিচাপে বা শিল্পী হিচাপে তেওঁলোকে আত্মপ্ৰকাশ কৰাৰ সুবিধা পায়। তেওঁলোক চিকিৎসক হয়। বিষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আগতে কোৱা হৈছে শুক্ৰ হৈছে বৈদ্যগুৰু। গতিকে বিষ ৰাশিৰ জাতক জাতিকাসকলে চিকিৎসাৰ দিশত, চিকিৎসা সেৱাৰ লগত জড়িত হৈ ভাল পায়, জ্যোতিষ চৰ্চাৰ লগত জড়িত হৈ ভাল পায় আৰু বিজ্ঞান বিষয়ক বিষয় সকলো কথাই তেওঁলোকে বৈজ্ঞানিক দৃষ্টিভংগীৰে চাবলৈ বিবেচনা কৰে আৰু বিজ্ঞানসন্মত মন এটা তেওঁলোকৰ আছে আৰু তেওঁলোক ঔষধ ব্যৱসায়ৰ লগত জড়িত হৈ থাকিবলৈ বিচাৰে। তেওঁলোক বিষ ৰাশিৰ জাতক জাতিকাসকল সদায় ৰাজনৈতিক নেতা বা সামাজিক নেতা বা উচ্চ সন্মানপ্ৰিয় ভাৱনা এটা লগত লৈ তেওঁলোকে জন্মগ্ৰহণ কৰে। তেওঁলোক সুবক্তা হয়। নাটক, চিনেমা বা অন্যান্য সাংস্কৃতিক কৰ্মী হিচাপে তেওঁলোকে আত্মপ্ৰকাশ কৰে আৰু এই ধৰণৰ সাংস্কৃতিক বিষয়ৰ লগত জড়িত হৈ খুবেই ভাল পায় বিষ ৰাশিৰ জাতক জাতিকাসকল। আৰু কৰ্মজীৱনৰ ভিতৰত কৰ্মক্ষেত্ৰখন তেওঁলোকে বেংকৰ কৰ্মচাৰী বা জীৱন বীমাৰ কৰ্মচাৰী, কাৰ্যালয় সহায়ক হিচাপে তেওঁলোকে জীৱনত সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় বা চিনেমাৰ ব্যৱসায়ী, অভিনেতা, নৃত্য গীত শিল্পী, চিকিৎসক, এই ধৰণৰ পেছাৰ লগত লৈ তেওঁলোকে আগবাঢ়ে। আৰু বিষ ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে বাত বিষৰ চিকাৰ হয়, বিষ জাতীয় বেমাৰৰ চিকাৰ হয়। আৰু বিষ ৰাশিৰ জাতক জাতিকাসকলৰ শৈশৱ কালত টনচিলাইটিছ বেমাৰৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। অৱশ্যে আন এটা বিশেষ কথা যে বিষ ৰাশিৰ জাতক জাতিকাসকল গুপ্তাংগ ৰোগত ভুগিব পাৰে। বিশেষকৈ বিবাহিত জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হোৱা দেখা যায়। প্ৰায়বোৰ বিষ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত এই
অৱস্থা পায় যে বিবাহিত জীৱনত তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয় আৰু গুপ্তাংগ ৰোগে তেওঁলোকক দেখা দিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকল বহু সময়ত নিজৰ ধৈৰ্য আৰু প্ৰতিভাৰ বলত তেওঁলোকৰ কৰ্মপ্ৰাপ্তি ঘটে আৰু তেওঁলোকে আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰে বা আনৰ দ্বাৰা আনক প্ৰভাৱিত কৰে। তেওঁলোকৰ ব্যক্তিত্ব বা তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ কথনশৈলী, তেওঁলোকৰ পাৰ্চনেলিটি এইবিলাকৰ ওপৰত অন্য মানুহ প্ৰভাৱিত হৈ পৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে দুটা খুবেই বেয়া পোৱা কথা, এক হ'ল প্ৰবঞ্চনা। তেওঁলোকক যদি প্ৰবঞ্চনা কৰা হয়, তেওঁলোকৰ ওপৰত যদি চতুৰালি খটুওৱা হয়, এনে কাৰ্যক তেওঁলোকে ঘৃণা কৰে, এনে কাৰ্যত তেওঁলোকে এই কাৰ্যৰ পৰা তেওঁলোকে আঁতৰত থাকে। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকল সদায় সৎ পথত সৎ উপায়ে জীৱিকা নিৰ্বাহ কৰিব বিচাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকল আগতে কৈছোঁ ৰক্ষণশীল স্বভাৱৰ হয়। তেওঁলোকে প্ৰাচীন ৰীতি নীতি ভাল পায় বা সমাজখন গতিশীলতাৰে চলাই নিবলৈ চেষ্টা কৰে। তেওঁলোকে শ্ৰদ্ধা ভক্তি বা মাক পিতাক বা অন্যান্য জ্যেষ্ঠজনক শ্ৰদ্ধা আৰু কনিষ্ঠজনক মৰম আদৰ কৰাৰ যি মানসিকতা, এই মানসিকতা সদায় দেখিবলৈ পোৱা যায়। অৱশ্যে বৃষ ৰাশিৰ ব্যক্তিয়ে অদৃষ্ট শক্তিক খুবেই বিশ্বাস কৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভোগবিলাসৰ প্ৰতি অধিক প্ৰৱণতা থাকে। বিশেষকৈ তেওঁলোক নৃত্য, কলা, সাহিত্য, সংস্কৃতি, সংগীত ইত্যাদিবিলাকৰ দ্বাৰা আসক্ত হয় আৰু মানুহৰ ওপৰত তেওঁলোকৰ এটা সৎ ভাৱনা জন্মগতভাৱে তেওঁলোকৰ থাকে। সেয়েহে এই ৰাশিৰ ব্যক্তিসকল নিজ ধৰ্ম সমাজ ব্যৱস্থাৰ প্ৰতি নেতৃত্ব দি ভাল পায়। সেইকাৰণে তেওঁলোকে নেতা হ'বলৈ বিচাৰে। তেওঁলোকে আদৰ্শবাদী কথা বতৰাত জড়িত হৈ পৰে। এওঁলোকৰ স্বভাৱ খুব সুন্দৰ আৰু মিঠামুখীয়া হয়। যিকোনো কামৰ প্ৰতি তেওঁলোকে আগ্ৰহান্বিত হয় আৰু তড়িৎ গতিত দ্ৰুত গতিত তেওঁলোকে কামবোৰ সম্পন্ন কৰিবলৈ ইচ্ছা কৰে। আৰু তেওঁলোকে অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিপৰীত লিংগৰ প্ৰতি সদায় সৎভাৱ অক্ষুণ্ণ ৰাখে। ল'ৰাই ছোৱালীক মৰ্যাদা দিব বিচাৰে বা জাতকসকলে জাতিকাসকলক মৰ্যাদা দিব বিচাৰে বা জাতিকাসকলে জাতকসকলক মৰ্যাদা দিব বিচাৰে আৰু নিজৰ আত্মপ্ৰতিষ্ঠাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰে। তেওঁলোকে স্বাৱলম্বী হয়, নিজে নিজৰ ওপৰত থিয় হ'বৰ কাৰণে তেওঁলোকে আপ্ৰাণ প্ৰয়াস কৰি থাকে। নিজৰ আদৰ্শ কৰ্মস্পৃহাৰ বাবে এই ৰাশিৰ ব্যক্তিয়ে আনক সহজতে আকৰ্ষণ কৰিব পাৰে। এওঁলোকে সমাজৰ অশুভ শক্তি, বিপৰীত মেৰুত থকা ব্যক্তিৰ বিৰুদ্ধে মাত মাতিবলৈ কুণ্ঠাবোধ নকৰে। তেওঁলোক স্পষ্টবাদী হয়। সমাজৰ অশুভ শক্তিৰ বিপৰীতে তেওঁলোকে মাত মাতিবলৈ কুণ্ঠাবোধ নকৰে বা অসৎ কাৰ্যৰ বিৰুদ্ধে মাত মাতিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অন্তৰখন সদায় কোমল হয়। তেওঁলোকক মৰম দিলে বা তেওঁলোকে ভাল পোৱা বিষয়বিলাক তেওঁলোকক সহানুভূতিশীল দৃষ্টিৰে চালে তেওঁলোকৰ অন্তৰখন আৰু কোমল হৈ পৰে। এওঁলোকক খং, ৰাগ ইত্যাদিৰে অন্তৰ জয় কৰিব নোৱাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলক এওঁলোকৰ অন্তৰ জয় কৰিব পাৰে কেৱল মৰম, শ্ৰদ্ধা, চেনেহেৰে। আৰু এটা বিশেষ বৈশিষ্ট্য, বৃষ ৰাশিৰ জাতক জাতিকাসকল কিছু দৰিদ্ৰতাৰ কবলত পৰে আৰু বৃদ্ধ অৱস্থাত তেওঁলোক ৰোগীয়া হৈ পৰে। এওঁলোকে সাধ্য অনুসাৰে দান বৰঙণি দিবলৈ ইচ্ছা কৰে। গুৰুস্থানীয় ব্যক্তি, বিশেষকৈ শিক্ষক, সমাজৰ মুখিয়াল আদি ব্যক্তিক দেৱতাৰ দৰে জ্ঞান কৰে। তেওঁলোক সমাজৰ আধাৰ হৈ কাম কৰিবলৈ ইচ্ছা কৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া অত্যন্ত সৰল। পৈতৃক সম্পত্তিৰ অধিকাৰী হৈ সুখ শান্তিৰে জীৱন নিৰ্বাহ কৰাৰ মানসিকতা তেওঁলোকৰ সদায় বৰ্তি থাকে
আৰু বিষ ৰাশিৰ জাতক জাতিকাসকলে সাধ্য অনুসৰি দৰিদ্ৰ, অৰ্থহীন, ৰোগীয়া আৰু বৃদ্ধ ব্যক্তিক সহায় কৰাৰ প্ৰৱণতা সদায় তেওঁলোকৰ জাগৃত হৈ থাকে। বন্ধু বান্ধৱীসকল, বিষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱ চৰিত্ৰ, ৰুচি অভিৰুচি বা তেওঁলোকে কি কৰে নকৰে, তেওঁলোকৰ কেৰেক্টাৰিটিছ বা কেৰেক্টাৰ কেনেকুৱা হয়, এই সম্বন্ধে আপোনালোকক প্ৰয়াস কৰিবলৈ বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'টি মনোগ্ৰাহী হৈছে বা ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ এই চেনেলটোৰ কাৰণে আপুনি নৱাগত তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইখিনিতেই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকৰ মৰম আৰু শ্ৰদ্ধা চেনেহে মোক এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে উৎসাহ দি আহিছে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি, ধন্যবাদ।